আলাদিন আৰু যাদুকৰী চাকি। বহু বছৰৰ পূৰ্বে আৰবৰ মৰুভূমিত এখন ৰাজ্য আছিল। তাত এজন দুখীয়া দৰ্জী আছিল, যাৰ ল'ৰাটোৰ নাম আছিল আলাদিন। সি দিনটো বজাৰত আবু নামৰ নিজৰ বান্দৰটোৰ সৈতে খেলি থাকিছিল। দুৰ্ভাগ্যবশতঃ যেতিয়া সি 16 বছৰীয়া হ'ল, তাৰ দেউতাকৰ মৃত্যু হয়। মা, এতিয়া মই দোকান চম্ভালিম আৰু পইচা উপাৰ্জন কৰিম, চিন্তা নকৰিবা। এইদৰেই আলাদিনে দেউতাকৰ দোকানত কাম কৰা আৰম্ভ কৰি দিলে। এদিন এজন অচিনাকি মানুহ তাৰ দোকানলৈ আহিল। সালাম পুত্ৰ আলাদিন, মই তোমাৰ দেউতাৰ মৃত্যুৰ খবৰ পালো। সেই সময়ত মই কামৰ বাবে বাহিৰলৈ গৈছিলো। মই আগতে আপোনাক কেতিয়াও দেখা নাই। আপুনি কোন? মই তোমাৰ খুৰা। মই বহুত দিনৰ আগতে এই চহৰ এৰি দূৰলৈ গুচি গৈছিলো। খুৰা, দেউতাই আপোনাৰ বিষয়ে কৈছিলে। মই আজি তোমাক এখন গোপন ঠাইলৈ লৈ যাব আহিছো। এটা গুপ্ত সম্পদ আছে, তুমি মোৰ লগত ব'লা, সোনকালে ব'লা। সম্পদ? ঠিক আছে, বলক যাওঁ। আলাদিন তেওঁৰ উটত বহিল আৰু সিহঁতে যাত্ৰা আৰম্ভ কৰিলে। সিহঁতে মৰুভূমিত 4 দিন যাত্ৰা কৰিলে। শেষত তেওঁলোকে দুখন পাহাৰৰ মাজেৰে পাৰ হোৱা এটা লুংলুঙীয়া ৰাস্তা পালেগৈ। আমি আহি পালোহি। জুই জ্বলাবৰ বাবে কেইডালমান খৰি লৈ আহা। জুই জ্বলাৰ লগে লগে সেই যাদুকৰটোৱে জুইত কিবা এটা পেলাই দিলে আৰু বেগেৰে যাদুমন্ত্ৰ জাপ কৰিব ধৰিলে। তেতিয়া ভূমিকম্প আহিল, মাটি ফাটিব ধৰিলে আৰু মাটিৰ তলৰ পৰা মাৰ্বল পাথৰ ওপৰলৈ উঠি আহিল, য'ত আঙুঠি এটা লাগি আছিল। বাপৰে, এইবোৰ কি হৈ আছে খুৰা? মোৰ বৰ ভয় লাগিছে। ভয় নাখাবা, মই যেনেকে কওঁ তেনেকে কৰিবা। এই পাথৰটোৰ তলতেই সেই সম্পত্তি লুকাই আছে, যি তোমাৰ হ'ব পাৰে, যদিহে তুমি তাকেই কৰা যেনেকে মই ক'ম। প্ৰথমে এই আঙুঠিটো পিন্ধি লোৱা। আলাদিনে আঙুঠিটো পিন্ধি ল'লে। পাথৰটো নিজৰ ঠাইৰ পৰা আঁতৰিবলৈ ধৰিলে আৰু পাথৰটোৰ তলত ভিতৰলৈ যোৱা খটখটি আছিল। এই খটখটিটো শেষ হ'লে তুমি ফলেৰে ভৰা বাগিচা এখন পাবা। তাৰ পৰা একো নোচোৱাকে আগবাঢ়ি থাকিবা, নহ'লে তুমি মৰিব লাগিব। তেতিয়ালৈকে গৈ থাকিবা যেতিয়ালৈকে সেই ঠাই নোপোৱা য'ত এটা জ্বলি থকা চাকি নেদেখা। তাত থকা তেলবোৰ উলিয়াই দিবা আৰু সেই চাকিটো মোৰ ওচৰলৈ লৈ আহিবা। এই আঙুঠিটোৱে প্ৰতিটো বিপদৰ পৰা তোমাক ৰক্ষা কৰিব। আলাদিনে সাৱধানে সেই সোণৰ দেৱালবোৰ নোচোৱাকৈ খটখটিৰে তললৈ নামিব ধৰিলে। খটখটি শেষ হোৱাৰ লগে লগে সি ফলেৰে ভৰা বাগিচা দেখিলে। এই ফলবোৰ কিমান যে সুস্বাদু লাগিছে। আলাদিনৰ ভোক লাগিছিল। সি ফল চিঙাৰ পৰা নিজকে ৰখাব নোৱাৰিলে। কিন্তু সি আপেল চিঙাৰ লগে লগে সেই টুকুৰা হীৰা হৈ পৰিল। আৰে বাহ! তাৰ পাছত সি আঙুৰ ছিঙিলে। সেয়া মণিলৈ পৰিণত হৈ গ'ল। আলাদিনে যিমান পাৰে সিমান সোনকালে ফল সংগ্ৰহ কৰিলে আৰু শীঘ্ৰেই সি সেই জ্বলি থকা চাকিটো দেখা পালে। সি চাকিৰ পৰা তেলখিনি পেলাই দিলে আৰু ইয়াক ফলৰ ওপৰত থৈ দিলে। তাৰ পাছত আলাদিন খটখটিৰ ওচৰ পালেগৈ, য'ত তাৰ যাদুকৰ খুৰাক বৰ ব্যাকুলতাৰে ৰৈ আছিল। সোনকালে কৰা, সেই চাকিটো মোক দি দিয়া বাছা। মোৰ ওচৰত বহুত বস্তু আছে, মোক সহায় কৰিবলৈ তললৈ আহক। কোন মূৰ্খ ল'ৰা, হয় মোক এই চাকিটো দি দে, নহ'লে সদায়ৰ কাৰণে ইয়াতে বন্দী হৈ থাকিব লাগিব। তাৰ পাছত খঙত অগ্নিশৰ্মা হৈ যাদুকৰে কিবা যাদুমন্ত্ৰ উচ্চাৰণ কৰিলে আৰু পাথৰটোৰে দৰ্জাখন বন্ধ হৈ গ'ল। আলাদিন তাত তলত গুহাতেই বন্দী হৈ ৰ'ল। খুৰা, খুৰা, মোক ইয়াৰ পৰা বাহিৰলৈ উলিয়াওক। খুৰা, মই তেওঁক বিশ্বাসেই কৰিব নালাগিছিল। আলাদিনে তাতে বহি বহুত দিনলৈকে কান্দি থাকিল যে কোনোবা আহি তাক বচাবহি, কিন্তু কোনো নাহিল। কোনোবাইতো মোক ইয়াৰ পৰা বাহিৰলৈ উলিওৱা, কোনোবা আছেনে? কোনোবাইতো মোক সহায় কৰা। নিজৰ ইচ্ছা কৈ আলাদিনে সেই আঙুঠিটো স্পৰ্শ কৰিলে আৰু চকুৰ পচাৰতে কি আহি নিজৰ ঘৰ পালেহি। তুমি ইমান দিন কলৈ গুচি গৈছিলা আলাদিন? মই তোমাক ক'ত ক'ত বিচৰা নাই। আলাদিনে মাকক গোটেই কথাখিনি ক'লে আৰু নিজৰ লগত অনা সম্পত্তিখিনি দেখুৱালে। এই চাকিটোতো বহুত পুৰণি। তেওঁ চাকিটো চাফা কৰিবৰ বাবে ঘঁহিলে আৰু হঠাতে চাকিৰ পৰা বহুত ডাঙৰ জিন এটা বাহিৰ ওলাই আহিল। কক মহোদয়, নিজৰ ইচ্ছা কক, মই হলো আপোনাৰ দাস। আলাদিন আৰু তাৰ মাক আচৰিত হৈ গ'ল। মাকে জিনক ভোজৰ আয়োজন কৰিবলৈ ক'লে, কিয়নো তেওঁলোক দুয়োয়ে বহুদিনৰ পৰা একোৱেই খোৱা নাছিল। তুৰন্তে জিনে খোৱা টেবুলত 12খন ৰূপৰ কাঁহী সজালে।
তাৰ পাছত প্ৰত্যেকখন কাঁহীতে এটা এটা সুন্দৰ ব্যঞ্জন সজাব ধৰিলে, য'ত সুস্বাদু খাদ্য আৰু মিঠাইও আছিল। আলাদিন আৰু তাৰ মাকে পেট ভৰাই আহাৰ খালে। মাকে বজাৰত কাঁহী কেইখন বেচি দিলে আৰু ইয়াৰ দ্বাৰা দৈনন্দিন লগা বস্তু কিনি ললে। এদিন আলাদিন বজাৰত আবুৰ সৈতে ঘূৰি ফুৰিছিল। তেতিয়াই সি এটা ঘোষণা শুনিলে। নিজৰ দোকান বন্ধ কৰা আৰু ৰাস্তাৰ পৰা আঁতৰি যোৱা। যিজনে ৰাজকুমাৰীৰ ফালে চাব তেওঁ শাস্তি পাব। ৰাজকুমাৰী? মই তেওঁক কেতিয়াও দেখা নাই। আজি কিবা এটা কৰি হ'লেও মই তেওঁক চামেই। আলাদিনে তাত থকা পেৰাৰ পিছফালে লুকাই গ'ল আৰু তেতিয়াই ৰাজকুমাৰী পালকিৰে সেইফালেদি পাৰ হ'ল। তেওঁ পৰ্দাৰে বাহিৰলৈ চাই আছিল। আলাদিন তেওঁৰ সৌন্দৰ্যতাত মন্ত্ৰমুগ্ধ হৈ পৰিল। ৱাও, এয়া মই জীৱনত দেখা সকলোতকৈ ধুনীয়া ছোৱালী। মই এওঁকেই বিয়া কৰাম। সি দৌৰি দৌৰি ঘৰলৈ গ'ল আৰু মাকক ৰাজকুমাৰীৰ বিষয়ে ক'লে। ৰাজকুমাৰীৰ সৈতে বিয়া পতাটো কেতিয়াও নাভাবিবা। চুলতানে যদি গম পায় বহুত ডাঙৰ বিপদ হ'ব। মোৰ এই সকলোবোৰ মঞ্জুৰ। তুমি এতিয়াই খালি মহললৈ যোৱা আৰু ৰাজকুমাৰীক বিয়াৰ প্ৰস্তাৱ দিয়াগৈ। উপহাৰ স্বৰূপে কিছু হীৰা লগত লৈ যাবা। মাকে কিছু হীৰা মুকুতা লৈ ইয়াক কোমল কাপোৰেৰে বান্ধি ল'লে আৰু তেওঁ চুলতানৰ দৰবাৰ পালেগৈ। চুলতানৰ চিপাহীবোৰে তেওঁক ৰখালে, কিন্তু চুলতানে জানিব বিচাৰিছিল যে তেওঁ কাপোৰত কি আনিছে। তেওঁক ভিতৰলৈ আহিবলৈ দিয়া। আপোনাক বহুত ধন্যবাদ চুলতান। মই ৰাজকুমাৰীৰ বাবে মোৰ পুত্ৰৰ প্ৰস্তাৱ আনিছো। মোৰ ল'ৰাই ৰাজকুমাৰীক ভাল পাই পেলাইছে। তোমাৰ দৰে দৰিদ্ৰ ল'ৰালে বিয়া দিয়াটো মোৰ ছোৱালীৰ বাবে বহুত শাস্তিদায়ক হ'ব। আৰু তুমি এই মলমল কাপোৰৰ ভিতৰত মোলে কি আনিছা? তেওঁ সেই কাপোৰখন খুলিলে আৰু ফলৰ আকাৰৰ সেই হীৰাৰ টুকুৰাবোৰ চুলতানক দেখুৱালে। মই মোৰ জীৱনত কেতিয়াও ইমান ধুনীয়া হীৰা দেখা নাই। মই প্ৰসন্ন হৈছো, কিন্তু তোমাৰ প্ৰস্তাৱটি স্বীকাৰ কৰাৰ আগে তোমাৰ ল'ৰাই প্ৰথমে নিজকে প্ৰমাণ কৰিব লাগিব। তাক ক'বা যে 40খন কাঁহী ভৰাই এই হীৰা মুকুতা লৈ আহে যেন। সকলোতকে দামী কাপোৰ পিন্ধি দুটা দাসে প্ৰত্যেকখন কাঁহী লৈ আহে যেন। নিশ্চয় চুলতান। মাক ঘৰলৈ আহিল আৰু আলাদিনক চুলতানৰ চৰ্তটো ক'লে। চিন্তা নকৰিবা। আলাদিনে চাকিটো ঘঁহিলে আৰু সি জিনক চুলতানৰ চৰ্তটো ক'লে। জিনে হীৰা মুকুতাৰ সৈতে গোলাম হাজিৰ কৰিলে। এইবোৰ চুলতানৰ তালৈ লৈ যোৱা। এইবাৰ তেওঁ নিশ্চয় সুখী হ'ব। আলাদিনৰ মাকে উপহাৰ লৈ তুৰন্তে ৰাজমহল পালেগৈ। তুমি মোক পুনৰ সুখী কৰিলা, কিন্তু তোমাৰ ল'ৰাই মোৰ ছোৱালীৰ বাবে এটা মূল্যৱান মহল বনোৱা দৰকাৰ। মাকে ঘৰলৈ আহি আলাদিনক চুলতানৰ দ্বিতীয়টো চৰ্ত ক'লে। আলাদিনে পুনৰ চাকিটো ঘঁহিলে আৰু জিনক নিজৰ ইচ্ছাটো জনালে। জিনে ৰাতিটোৰ ভিতৰতে ৰাজমহল তৈয়াৰ কৰিলে, যিটো চুলতানৰ খিৰিকীয়েদি দেখা গৈছিল। জিনে আলাদিনৰ মহলৰ পৰা চুলতানৰ মহললৈকে এখন দীঘল দলিচা পাৰিলে। খুব সুন্দৰ জিনি। এতিয়া মোক এযোৰ ৰাজকীয় পোছাক দি দিয়া আৰু এটা সুন্দৰ ঘোঁৰাও দি দিয়া। ঠিক আছে, যি হুকুম মোৰ মহোদয়। জিনে আলাদিনক ৰাজ পোছাক পিন্ধালে। আলাদিন সুন্দৰ শুকুলা ঘোঁৰাত উঠি চুলতানৰ মহলৰ ফালে ৰাওনা হ'ল। বৰ সুন্দৰ যুৱক, তুমি নিজকে নিজে প্ৰমাণ কৰি দিলা যে তুমি মোৰ ছোৱালীৰ বাবে যোগ্য। তোমালোক দুয়োৰে বিয়া হ'ব। বিয়াৰ প্ৰস্তুতি কৰা। আলাদিন আৰু ৰাজকুমাৰীৰ ধুমধামেৰে বিয়া হ'ল। চাৰিওফালে কেৱল সুখেই সুখ আছিল। এই বিয়াৰ বাবেই আলাদিন সমগ্ৰ দেশতে জনাজাত হৈ পৰিল। যাদুকৰেও এই বিয়া আৰু আলাদিন ধনবান হোৱাৰ কথা গম পালে। এই ল'ৰাটো সেই গুহাৰ পৰা ওলালে কেনেকে? ই নিশ্চয় চাকিটো চুৰ কৰিলে আৰু সম্পত্তি অৰ্জন কৰিলে। মই ইয়াক এসেকা দিহে এৰিম। চাকি বেচা মানুহৰ ৰূপ লৈ আলাদিনৰ মহলৰ ফালে সি খোজ ল'লে। কিন্তু যি সময়ত যাদুকৰ আলাদিনৰ মহল পালে, তেতিয়া আলাদিন মহলত উপস্থিত নাছিল। লোৱা লোৱা, নতুন চাকি লোৱা আৰু পুৰণা চাকিবোৰ উভতাই দিয়া। আলাদিন বৰ আনন্দিত হৈ যাব যেতিয়া মই তেওঁক নতুন চাকি দিম। তেওঁ বহুত দিনৰে পৰা সেই পুৰণি চাকিটো ব্যৱহাৰ কৰি আছে। ৰাজকুমাৰীয়ে নতুন চাকিৰ সলনি পুৰণি চাকিটো দি দিলে। যাদুকৰে তুৰন্তে চাকিটো ঘঁহিলে আৰু জিন বাহিৰলৈ আহিল। কওক, কি হুকুম আছে মোৰ মহোদয়? চাকিৰ মালিক আপুনি আৰু মই হলো আপোনাৰ গোলাম। এই ৰাজমহলটোক
ৰাজকুমাৰীৰ সৈতে উঠাই দূৰ মৰুভূমিলৈ লৈ যা, য'ত তাইক কোনেও বিচাৰি নাপায় যাতে। আৰু এক মুহূৰ্ততে ৰাজমহল অদৃশ্য হৈ গ'ল। যেতিয়া চুলতানে খিৰিকীয়েদি দেখিলে তেতিয়া তেওঁ আচৰিত হ'ল। আলাদিনৰ মহলটো অদৃশ্য হৈ গৈছিল। তেওঁ আলাদিনক মহললৈ আহিবলৈ হুকুম দিলে। তোমাৰ এই যাদু শক্তিৰ কাৰণে মই মোৰ ছোৱালীক হেৰুৱালো। 4 দিনৰ ভিতৰত মোৰ ছোৱালীক উভতাই আনা, নহ'লে শিৰ কলম কৰি দিয়া হ'ব। মই তাইক বিচাৰি উলিয়াম, মই কথা দিছোঁ। আলাদিন 3 দিনলৈকে গোটেই ৰাজ্যতে ঘূৰি ফুৰিল, কিন্তু সি ৰাজকুমাৰীক বিচাৰি নাপালে। মই আঙুঠিৰ সহায় ল'ব লাগিব, যাৰ সহায়ত মই ৰাজকুমাৰীক বিচাৰি উলিয়াব পাৰিম। তেতিয়া হঠাতে সি নিজকে নিজৰ মহলৰ ওচৰত পালে। সেইখন এখন বিশাল মৰুভূমি আছিল আৰু তাৰ মাজভাগত তাৰ মহলটো আছিল। সি খিৰিকীৰে জুমি চাই দেখিলে যে ৰাজকুমাৰী কোঠাতে আছিল। তেওঁলোকে ইটোৱে সিটো সাবটিলে আৰু কান্দিব ধৰিলে। ৰাজকুমাৰীয়ে তাক গোটেই কথাখিনি ক'লে। চিন্তা নকৰিবা, মই জানো ইয়াৰ পৰা কেনেকৈ ওলাব পাৰি। মই মোৰ চাকিটোও বিচাৰিব লাগিব। আলাদিনে ৰাজকুমাৰীৰ কাণত কিবা এটা ফুচফুচাই ক'লে আৰু তেওঁক এটা বটল দিলে। সেই বটলত যি দৰৱ আছিল সেয়া খাই যাদুকৰ বেহুচ হৈ যাব। আলাদিনে চকু দিবৰ বাবে পৰ্দাৰ পিছফালে লুকাই থাকিল। যাদুকৰ মহললৈ আহিল। অ' মোৰ প্ৰিয় মুস্তাফা, মই তোমাৰ বাবে আজি ৰাজকীয় চৰবত বনাইছো, অলপ খাই চোৱা না। মোৰ প্ৰিয় ৰাণী, মইতো এই মুহূৰ্তৰ বাবে ব্যাকুলতাৰে বাট চাই আছিলো। দিয়া চৰবত দিয়া। ই যদি বিহু হয় মই আনন্দৰে পান কৰিলোহেঁতেন। ৰাজকুমাৰীয়ে চৰ্বতৰ সৈতে সেই দৰৱখিনি মিলাই দিলে আৰু যাদুকৰক সেই চৰ্বতখিনি খাব দিলে। আৰে মই সকলোবোৰ ধোঁৱা দেখিছো কিয় বাৰু? যাদুকৰৰ চকু জাপ খাবলৈ ধৰিলে আৰু সি বেহুচ হৈ টেবুলত পৰি গ'ল। আলাদিনে শীঘ্ৰেই বাহিৰলৈ আহি যাদুকৰৰ জেপৰ পৰা চাকিটো লৈ ল'লে। কওক কওক মোৰ মহাশয়, কি হুকুম? চাকিৰ মালিক আপুনি আৰু মই আপোনাৰ গোলাম। আমাক ৰাজমহলৰ সৈতে চুলতানৰ ওচৰলৈ লৈ ব'লা আৰু এই অসৎ যাদুকৰক ক'ৰবাত মৰুভূমিত এৰি থৈ আহাগৈ, যাতে সি আৰু কেতিয়াও ঘূৰি আহিব নোৱাৰে। জিনে আলাদিনৰ ইচ্ছা পূৰণ কৰিলে আৰু ৰাজমহল নিজৰ ঠাইত পুনৰ ঘূৰি আহিল। আলাদিনৰ বাহাদুৰি দেখি চুলতানে নিজৰ সিংহাসন তেওঁক দি দিলে। আলাদিনৰ ৰাজ্য অভিষেকত এটা ৰাজকীয় ভোজনৰ আয়োজন কৰা হয় আৰু চাৰিওফালে কেৱল হৰ্ষ উল্লাসে আৱৰি ধৰিলে।